যোৱা দুদিনৰ পৰা এটা খবৰ ফেচবুকত খুব ভাইৰেল চলি আছে যে আমছুৰ এক্স প্ৰেছিডেণ্ট ৰেজাউল কৰিম চৰকাৰ অহা 11 তাৰিখত কংগ্ৰেছ দলত যোগদান কৰিব। এই খবৰটো কিমান সঁচা মিছা 11 তাৰিখ আহিলে গম পাই যাম। কিন্তু ইয়াৰ আগতে এটা প্ৰশ্ন হ'ল যে আমছুৰ এক্স প্ৰেছিডেণ্ট আব্দুৰ ৰহিম আহমেদ তেওঁ এতিয়া বৰপেটা সমষ্টিৰ পৰা MLA আৰু কংগ্ৰেছ দলৰ হৈ MLA। তো তেওঁ এদিন আমছুৰ প্ৰেছিডেণ্ট আছিল আৰু আমছুৰ হৈ যি ধৰণৰ কথা ক'ব পাৰিছিল কংগ্ৰেছ দলত যায় সেই কথাখিনি ক'ব পাৰেনে? কংগ্ৰেছ দলৰ এটা নীতি নিয়ম থাকে বা যিকোনো দলৰ এটা নীতি নিয়ম আছে, সেই নীতি নিয়ম অনুসৰি তেওঁলোকে সংখ্যালঘুৰ হৈ সম্পূৰ্ণ ফ্ৰীডম পাবনে? তেওঁ ৰেজাউল কৰিম চৰকাৰ কংগ্ৰেছ দলত যোগদান কৰিব, কংগ্ৰেছ দলত যোগদান কৰি তেওঁ সংখ্যালঘুৰ হৈ সেই ফ্ৰীডমটো পাবনে? সংখ্যালঘুৰ হকে যি ধৰণৰ মাত এতিয়া মাতি আছিল সেই মাতখিনি বা সেই কথাখিনি তেওঁ আগত লৈ যাব পাৰিবনে বা আগত সংখ্যালঘুৰ সমস্যা হ'লে তেওঁ ওচৰত থাকিব পাৰিবনে? এইটোৰ বিষয়ত আপোনালোকৰ মতামত কি নিশ্চয় জনাব।